এইবাৰ প্ৰথমবাৰৰ বাবে মোৰ মানুহজন আৰু মই মিলি ডিচাইড কৰিছিলোঁ যে এইবাৰ ৰাসত আমি এখন কেকৰ ষ্টল দিম আৰু একদম সৰুকৈ দিম বুলি ভাবিছিলোঁ যিহেতু ফাৰ্ষ্ট আমাৰ এইটো ষ্টাৰ্ট আপ কৰিছোঁ এনেই ঘৰৰ পৰাই কেকৰ বিজনেছ কৰি থাকোঁ কিন্তু এইবাৰ পাব্লিকলি এনেকৈ ষ্টল দিয়া আমাৰ এইটো ফাৰ্ষ্ট ডিচিশ্যন আছিল তাকে এয়া ডে' ওৱান আমি দুইজনে মিলিজুলি কামত লাগি গ'লোঁ সন্ধিয়া হোৱাৰ লগে লগে তেওঁ ক'লে আজি প্ৰথম দিন যিহেতু আৰু ৰাতি দেৰিকৈ ৰাস আৰম্ভ হ'ব গতিকে দেৰিকৈ লৈ যাম ত' এয়া আমি ৰেডি কৰি ল'লোঁ ট'টেল বনালোঁ 22টা গ্লাছ কেক এটা ডিজাইনৰে গ্লাছ ৰাখিছোঁ কাপ কেকো দিম বুলি ভাবিছিলোঁ কিন্তু এটা ডাউট হৈ আছিল যিহেতু ফাৰ্ষ্ট টাইম দিম চেল যাব বা নাযাব সেইকাৰণে গ্লাছ কেকতে ৰাখিলোঁ আৰু তেওঁ এয়া ছেটআপটো গাড়ীৰ পিছফালেই ডিগিতে এয়া ষ্টাৰ্ট কৰি দিলে আৰু বাইকটছ গ্ৰেচ গোটেইকেইটা চেল গ'ল বাৰু অলপ টাইম লাগিল বাৰু কিন্তু গোটেইকেইটা চেল হৈ গ'ল এয়া একদম খালী এয়া আমাৰ ডে' ওৱান মিছন ছাকচেছফুল ডে' টুত পিছদিনাখন আৰু তেওঁ অফিচলৈ গুচি গ'ল সেইদিনাখন আছিলে সৰু ল'ৰা ছোৱালীৰ ৰাস দিনতে আছিল আৰু তেওঁ মোক 10টা মানত ফোন কৰি কৈছে যে কাপ কেক কেইটামান বনোৱা মাহীয়ে বহি দিব দোকানত বুলি ক'লে ত' মই এয়া যিমান পাৰোঁ এয়া কাপ কেক ৰেডি কৰি পেলাই এটা চাইজৰে ৰাখিলোঁ দেই মই এইবাৰ তাৰপিছত দি দিলোঁ আৰু ভাগ্যক্ৰমে সেইখিনিও গোটেইখিনি চেল হ'ল ডে' টুত যিহেতু মানুহজন নাছিল গতিকে তাৰ ইমান ফটোজ এণ্ড ভিডিঅ'জ নাই এয়া হৈছে ডে' থ্ৰীৰ দেই ডে' থ্ৰীত তেওঁ ৰাতিপুৱাই আহিলে সেইদিনাখন তেওঁ ছুটি আছিলে আৰু এয়াই লাষ্ট আজি গতিকে যিমান পাৰোঁ আমি এয়া বনালোঁ কেইটামান গ্লাছ কেক আৰু কাপ কেক বেছিকৈ ৰাখিছোঁ যিহেতু আজি লাষ্ট হয় নাটক হ'ব আৰু নাম হ'ব সেয়া গতিকে আজিও মানে নাৰ্ভাছ হৈ আছোঁ যিহেতু আজি লাষ্ট গতিকে অলপ অইন দুদিনতকৈ সৰহকৈ বনালোঁ লাষ্টত যেতিয়া যিমান পাৰোঁ বনাই দিছোঁ আৰু এয়া আমি আকৌ ছেইম ছেটআপ বনাই ল'লোঁ গাড়ীৰ পিছফালে ডিগিত আৰু এয়া গ্লাছ কেক 5টা আনিছিলোঁ লগে লগে 4টা বিক্ৰী গ'ল কাপ কেকো 2টামান গৈছিলে আৰু এই ভিডিঅ' কৰা সময়লৈ মাত্ৰ এটাহে থাকিলেগৈ আৰু কম সময়তে গোটেইকেইটা চেল হৈ গ'লগৈ লাষ্টত 4টা থাকিল এইকেইটাও চেল হৈ গ'লগৈ এয়াই আছিল আমাৰ ষ্টলখনৰ এটা সৰু ব্লগ বাই আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চেনেলটো লগ পাম নেক্সট ভিডিঅ'ত বাই